এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কবলত উপহিয়াতৰ ভোৰবন্ধাৰ বিস্তীৰ্ণ অঞ্চল। পুৱাৰ ভাগত ভোৰবন্ধা বগামুখাদী অঞ্চলত সুৰাসুৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই অহাৰ লগে লগে চিন্তিত হৈ পৰিছে নৈপৰীয়া গঞাই। স্থানীয় লোকৰ ভাষ্য অনুসৰি এইদৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থাকিলে 2 ঘণ্টাৰ ভিতৰত প্লাবিত কৰিব ন অঞ্চল। বাঢ়নি পানীৰ কবলত পৰি ঘৰবাৰী এৰি এতিয়া মথাউৰিত আশ্ৰয় লৈছে বানাক্ৰান্ত। ব্ৰহ্মপুত্ৰৰ বানে প্ৰায় 1000 বিঘাতকৈ অধিক কৃষিভূমি বিনষ্ট কৰাৰ আশংকা স্থানীয় কৃষক ৰাইজৰ। Teguran berapa? আৰু কি হৈছে তাকেতো 1 নং ভোৰবান্ধা ইয়াত আজি ৰাতিপুৱাৰ পৰা পানী সোমাই আছে ব্ৰহ্মপুত্ৰত। তাৰমানে আপোনালোকে চাইছে যি আমাৰ এয়া ভোৰবান্ধা 1 নং ভোৰবান্ধা গোটেই কৃষিজীৱী ৰাইজ কৃষিৰ ওপৰত নিৰ্ভৰ। এতিয়া চাওক আমাৰ যি খেতি পথাৰ আছিলে যেনেকৈ পানী সোমাই আছে 1 ঘণ্টাৰ ভিতৰত এনেকৈ পানী বাঢ়ি থাকিলে যে 1 ঘণ্টাৰ ভিতৰত ডুব যাব, খেতি পথাৰ সব নষ্ট হ'ব। গতিকে ইয়াত যিহেতু আমাৰ ভোৰবান্ধাৰ ৰাইজ সব মানে কৃষিৰ ওপৰত ভিত্তি কৰে। এতিয়া মই এইটোৱে ক'ম, বিশেষকৈ কি খেতি পোৱা যায় ইয়াত বেঙেনা, বিলাহী, দাংবডি। যদি বানপানী হয় তেতিয়াহ'লে কিমান বিঘা মাটি ইতিমধ্যে বা কিমান বিঘা খেতি বানৰ কবলত পৰিব? প্ৰায় 1000 বিঘাৰ ওপৰত এইখিনিতে খেতি আছে, আৰুতো বাকী গোটেই অঞ্চল আছেই। এইখিনিতে অলপ আপোনালোকে চাওক, এই যি হেৰি আছে 1000 বিঘাৰ ওপৰত হ'ব। গতিকে আমাৰ এই গোটেই অঞ্চলটো পানীৰ তলত বিনষ্ট হ'ব। পানীটো কেতিয়া সোমাইছে? আজি ৰাতিপুৱাৰ পৰা। ক'ৰ পানীটো? এইটো ব্ৰহ্মপুত্ৰৰ পানী। আৰু যিহেতু পানী সোমোৱাৰ লগে লগে বিনষ্ট হ'ব বুলি আপুনি ইতিমধ্যে কৈছে, আৰু যদি বিনষ্ট হয় তেতিয়াহ'লে চৰকাৰৰ প্ৰশাসনক কি আহ্বান জনাব? চৰকাৰৰ ফালৰ পৰা চৰকাৰক আমি এইটোৱে আহ্বান জনাম যে আমাৰ যি ক্ষতিগ্ৰস্ত হৈছে ক্ষতিপূৰণ দিব লাগে।